এবাৰ কবলৈ ওলাইছো এজন বৈদ্যুতিক মানৱৰ কথা যাৰ গাত স্পৰ্শ কৰিলে অনুভৱ হয় বিজুলীৰ শিহৰণ যাৰ শৰীৰৰ কোষে কোষে প্ৰবাহিত হয় বিদ্যুৎ কোন এজন ব্যক্তি কেনেদৰে তেওঁ উৎপাদন কৰে বিদ্যুৎ শক্তি চাওক আমাৰ বিশেষ প্ৰতিবেদন এক আশ্চৰ্যকৰ কাহিনী যেন কল্প কাহিনীৰ কাহিনীতকৈ এক অক্ষৰা এই কাহিনী আপুনি হয়তো ইলেক্ট্ৰিক মাছ অথবা বিদ্যুৎ উৎপাদন কৰা বিভিন্ন মানৱ সৃষ্ট যন্ত্ৰৰ বিষয়ে শুনিছে কিন্তু আজি আমি আপোনালোকক দেখুৱাম এনে এজন যুৱকক যাৰ শৰীৰত উৎপন্ন হয় বিদ্যুৎ শক্তি বিজ্ঞানে হয়তো ইয়াৰ ব্যাখ্যা বেলেগ ধৰণে আগবঢ়াব পাৰে কিন্তু যোৰহাটৰ থিয়কৰ এই যুৱকজনক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ হয় যোৰহাটৰ ধনুচুচা অঞ্চলৰ গোপাল দাস সিংহ নামৰ এই যুৱকজনৰ শৰীৰত বিগত এটা বছৰৰ পৰা উৎপাদন হৈ আহিছে বিদ্যুৎ শক্তি কোনো বৈদ্যুতিক সামগ্ৰী স্পৰ্শ নকৰাকৈ সামান্য উঠা বহা কৰিলেই এই যুৱকজনৰ শৰীৰত বিদ্যুতৰ উৎপত্তি হয় এই যুৱকজনে যদি আপোনাৰ কাণ অথবা হাতত স্পৰ্শ কৰে তেতিয়াহ'লে আপুনি বৈদ্যুতিক শ্বক অনুভৱ কৰিব পাৰিব এক বছৰমান হৈছেগে এটো মানে এদিন হঠাতে গম পালো মানে এটা কাস্টমাৰ এটা আহিছিলে জাস্ট মোৰ কাখত টাচ কৰিছিলে টাচ কৰোঁতে মানে ঝাটকা খায় হি ক'লে কি এইটো আপোনাৰ গাত কিবা আছে নেকি বোলে তাৰপিছত মই এনেকে চাউণ্ডে সব মানুহৰ হাততে আহিলে তেনেকুৱাকে মানে কাৰেণ্টৰ ঝাটকাটো এইবাৰ এই দৃশ্যলৈ মন কৰক তেওঁৰ শৰীৰত লগাই দিয়া এডাল টেষ্টাৰ এই টেষ্টাৰডাল পোহৰৰ দৃষ্টিত আপুনি ধৰিব পৰা নাই জ্বলি উঠিছে নে উঠা নাই কিন্তু এইবাৰ আমি আপোনালোকক দেখুৱাম আন্ধাৰ কৰি দিয়াৰ লগে লগেই এই টেষ্টাৰডাল এই যুৱকজনৰ শৰীৰত লগাই দিয়াৰ লগে লগেই কিদৰে জ্বলি উঠিছে সম্প্ৰতি এই ঘটনাক লৈ বিপাঙত পৰিছে এই যুৱকজন ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা সদ্যহতে আগবঢ়োৱা নাই যদিও এই বিষয়টোক লৈ সমস্যাত পৰিছে এই যুৱকজন যুৱকজনে শৰীৰত এনেদৰে বিদ্যুৎ উৎপাদন হোৱা ঘটনাক লৈ চিকিৎসকৰো কাষ চাপিছিল কিন্তু চিকিৎসকে তেওঁক পৰীক্ষা কৰি শৰীৰত কোনো বিসংগতি দেখা পোৱা নাছিল দেখাত আন 10 জন যুৱকৰ দৰে সাধাৰণ যুৱক এইজন কিন্তু তেওঁৰ শৰীৰত এতিয়া স্পৰ্শ কৰিবলৈ আশংকা কৰে অনেকেই আপুনি হয়তো সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি সঞ্চয় কৰা দেখিছে অথবা ৰিচাৰ্জেবল বেটাৰীত বিদ্যুৎ শক্তি সঞ্চয় কৰি ৰখা দেখিছে কিন্তু এইজন এজন এনেকুৱা যুৱক যাৰ গাত সঞ্চিত হৈ থাকে বহু পৰিমাণৰ বিদ্যুৎ শক্তি অৱশ্যে বিজ্ঞান শাস্ত্ৰত ইয়াৰ ব্যাখ্যা যিয়েই নাথাকক কিয় সমগ্ৰ যোৰহাটতে এই যুৱকজনৰ এই অদ্ভুত কাৰ্যকলাপক লৈ সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ মৃদুল বৰুৱা নিউজ লাইভ টিয়ক এই সন্দৰ্ভত কথা পাতিবলৈ আমি এতিয়া পুনে পুনে গৈছো যোৰহাটলৈ যত উপস্থিত আছে আমাৰ সংবাদদাতা মৃদুল বৰুৱা মৃদুল গোপাল দাস সিংহ নামৰ এই যিজন যুৱক বিস্ময় যুৱক সঁচাকৈ তেওঁক বিস্ময় যুৱক আখ্যা দিব পাৰি যোৱা এবছৰ ধৰি তেওঁৰ শৰীৰত বিদ্যুৎ সঞ্চাৰ হৈ আহিছে এই মুহূৰ্তত তেওঁ আপোনাৰ সৈতে উপস্থিত আছে নেকি আমি তেওঁৰ মনৰ অনুভৱ জানিব বিচাৰিম হয় ৰাণী আৰু শিখা এই মুহূৰ্তত এই বৈদ্যুতিক মানৱ আখ্যা দিব পৰা এই যুৱকজন মোৰ লগত উপস্থিত আছে আৰু যুৱকজনৰ শৰীৰত বিগত এক বছৰৰ পৰা এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন হৈ আহিছে আৰু তেওঁ সামান্য শাৰীৰিক শ্ৰম অথবা সামান্য উঠা বহা কৰিলে তেওঁৰ গাত বিদ্যুৎ শক্তি এনেদৰে উৎপাদন হয় বুলি আমাক জানিবলৈ দিছে শিখা আৰু ৰাণী হয় মৃদুল যেহেতু স্বাভাৱিকতে তেওঁ ঘৰৰ বা যেতিয়া ঘৰৰ পৰা বাহিৰলৈ যায় তেওঁ যথেষ্ট মানুহৰ সংস্পৰ্শলৈ আহে বা সকলোকে তেওঁ স্পৰ্শ কৰিবলগীয়া হয় এই ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ ব্যক্তিগত সমস্যাৰ সন্মুখীন হোৱা নাইনে হয় শিখা আৰু ৰাণীয়ে আমি এই সন্দৰ্ভত তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিছো এতিয়া আপুনি যেতিয়া আপোনাৰ ঘৰৰ পৰা বাহিৰলৈ যায় সেই সময়ত আপোনাৰ বেলেগ ব্যক্তিৰ লগত যেতিয়া স্পৰ্শ বা সংস্পৰ্শত আহে সেই সময়ত আপোনাৰ কিবা অসুবিধা আপুনি অনুভৱ কৰে নেকি সুবিধা মানে তেনেকুৱা নহয় মানে ভয় লাগে মানুহবিলাক ভয় লাগে গা পৰা গুচি যায় মানে এইটো কাৰণে ভয় লাগে বেয়া লাগে হয় শিখা আৰু ৰাণী তেখেতে আমাক জানিবলৈ দিছে যে মানুহে তেখেতক অলপ ভয় কৰে বা তেখেতৰ সংস্পৰ্শত আহিলে অলপ অসুবিধা অনুভৱ কৰে আৰু এই ক্ষেত্ৰত তেখেতে নিজেও অলপ অস্বস্তিবোধ কৰে বুলি আমাক জনাইছে হয় আৰু মৃদুল যেহেতু যোৱা এবছৰ ধৰি তেওঁৰ শৰীৰত এনেদৰে বিদ্যুৎ সঞ্চাৰ হৈ আহিছে যোৱা এবছৰ তেওঁ এই কথাটো কিয় লুকুৱাই ৰাখিছিল বা তেওঁ কিয় কাকো জনা নাছিল আৰু ইতিমধ্যে আমি জানিব পাৰিছো যে তেওঁ চিকিৎসকৰো কাষ চাপিছিল চিকিৎসকে এই সন্দৰ্ভত কি তথ্য দাঙি ধৰিছিল হয় আপুনি আপোনাৰ শৰীৰত বিগত এক বছৰৰ পৰা এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন হয় বুলি আপুনি গম পাই আহিছে আৰু এই কথাটো আপুনি লুকুৱাই ৰাখিছিলে নেকি আৰু এই ক্ষেত্ৰত আপুনি যেতিয়া চিকিৎসকৰ কাষ চাপিছিলে চিকিৎসকে আপোনাক কি কৈছিলে
চিকিৎসকে ক'লে এনেকুৱা একো প্ৰব্লেম নাই গাত এনে চব ঠিকে আছে বুলি তেনেকুৱা ক'লে বাকী একো দেখুৱা নাই তাৰপিছত এনেই মই লোকৰ আগত লুকাই ৰাখিছো এইটো মানুহে ভয় খাব বুলি এইটো আজি এনেকুৱা গম পাই গ'ল আপোনালোকে হয় শিখা আৰু ৰাণী তেখেতে আমাক জানিবলৈ দিছে যে মানুহে ভয় খাই বুলি তেওঁ এই কথাটো লুকুৱাই ৰাখিছিলে ধন্যবাদ আমি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে কথাটো ধন্যবাদ মৃদুল ধন্যবাদ সেয়া আছিলে মৃদুল কুমাৰ বৰুৱা আমাৰ যোৰহাটৰ সংবাদদাতা সঁচাকৈ বৈদ্যুতিক মানৱ গোপাল দাস সিংহ আহিছো এতিয়া পৰৱৰ্তী বাতৰিলৈ